আৰক্ষীয়ে গুলীবৰ্ষণ কৰাৰ শব্দ স্পষ্টকৈ শুনিবলৈ পোৱা গৈছে। আপোনালোকে শুনক যে সাধাৰণ জনতাৰ ওপৰত আৰক্ষীয়ে গুলীবৰ্ষণ কৰিছে, স্পষ্টকৈ শুনিবলৈ পোৱা গৈছে গুলীবৰ্ষণ কৰাৰ শব্দ। সাধাৰণ জনতাৰ ওপৰত বৰ্বৰ ৰূপত আৰক্ষীয়ে গুলীবৰ্ষণ কৰিছে, এয়া স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে বা শুনিবলৈ পোৱা গৈছে। শুনক এই দৃশ্য। আৰু ইয়াৰ পাছতো ৰাইজ ক্ষোভিত হৈ পৰে আৰু ৰাইজে পুলিচৰ বা আৰক্ষীৰ বাহন জ্বলাই দিয়া দেখিবলৈ পোৱা গৈছে। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আজি বাক্সা জিলাৰ যি কেন্দ্ৰীয় কাৰাগাৰ আছে, কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত। যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ যি অভিযুক্ত 5জনকৈ লোকক আজি আৰক্ষীয়ে বাক্সাৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে। 14 দিনৰ বাবে ন্যায়িক জিম্মাত থাকিব এই 5জন অভিযুক্ত। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ 2 PSO, সেই 5জনকৈ ব্যক্তিক আজি লৈ যোৱা হৈছিল এই কেন্দ্ৰীয় কাৰাগাৰলৈ। আৰু তাৰ পাছতে স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে। তেওঁলোকৰ দাবী, কিয় এই জুবিন গাৰ্গৰ হত্যাকাৰী বা অভিযুক্ত হত্যাকাৰীক কিয় বাক্সালৈ অনা হৈছে। আজি এমাহ হ'ব 19 তাৰিখে একো তদন্ত নাই। কি হৈছে জুবিনদাৰ লগত, আমাৰ ভগৱানৰ লগত কি হৈছে আমি একোৱে গম পোৱা নাই। কিয় গম পোৱা নাই, কিহৰ কাৰণে, আমাৰ কিয় আজিলৈকে ইমান দিনে একো তদন্ত পোৱা নাই। গতিকে আমাক ন্যায় লাগে, অতি সোনকালে ন্যায় লাগে, সেইটোৱে বিচাৰোঁ। এই নৰবিকাশ এটা পাচি দিব লাগে, সোনকালে আমাক ন্যায় দিব লাগে। ভগৱান জয় জুবিনদা, ফাঁসি লাগে, ফাঁসি জুবিনদাৰ হত্যাকাৰীক আমি বাঁচাই লাগে। কুকুৰকেইটাক মাৰি ফেলব লাগে, কুকুৰকেইটাক মাৰি ফেলব লাগে, কুত্তা হয়। চৰকাৰক এটা অনুৰোধ, যি কৰে অতি সোনকালে কৰিব লাগে। বৰ্ষৰ মানে আমাৰ আৱেগিক হৈছে মানুহবিলাক। তাহাক ক'ৰ পৰা ক'ত আনিছে, ক'ত সুদূৰ গুৱাহাটীৰ পৰা ক'ত আনিছে, ইয়াত তাৰমানে কোনো নাই ধুনীয়াকৈ থৈ দিব, সেইটো নহয়। মানে মানুহ আৱেগিক হৈছে।